আজি মই ভিডিঅ'টো ডিছকাছ কৰিম যে আপোনালোকৰ মানে হোৱাট ইজ টেৰিফ এইটো আপোনালোকে শুনি আছে যে মানে USA বা ডনাল্ড ট্ৰাম্পে বিভিন্ন কাণ্ট্ৰিৰ ওপৰত যিটো টেৰিফ কৰিছে বা চাইনাৰ লগতো এটা মানে ট্ৰেড ৱাৰ নিচিনা হৈ গৈছে গতিকে এই বস্তুটো কি বা এইটো টেৰিফটো ইনক্ৰিজ হোৱাৰ লগে লগে এক্সপৰ্টটো কমি যাব নেকি বা ইণ্ডিয়ান এক্সপৰ্টাৰৰ কি ধৰণৰ প্ৰব্লেম হ'ব পাৰে বা প্ৰব্লেম হ'বনে নহয় এইখিনিৰ ওপৰত বহুতে ডিছকাছ কৰি থাকে আজি ভিডিঅ'টো গোটেইখিনি ইন ডিটেইল ডিছকাছ কৰিম আৰু এনেকুৱা ধৰণৰ টপিক আপোনালোকে আগলৈও পাই থাকিব সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় 1 month কোৰ্চ অনলাইন আৰু অফলাইন মানে ক্লাছ আৰম্ভ হৈ আছে এডমিশ্যন হৈ আছে গতিকে কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ কণ্টেক্ট কৰি এক্সপৰ্টৰ কোৰ্চটো শিকি লৈ এখাত টেৰিফটো মানে এক্সপ্লেইন কৰিম এতিয়া ৰমেশ এজন মেংগ' ফাৰ্মাৰ হয় তেওঁ মহাৰাষ্ট্ৰত ঘৰ হয় তেওঁ USAৰ পৰা মানে এটা অৰ্ডাৰ পালে আৰু তেওঁ বহুত এক্সাইটেড হ'ল আৰু এক্সপৰ্টৰ কাৰণে যিমানখিনি ডকুমেণ্টছ লাগে সেইখিনি গোটেইখিনি তেওঁ ৰেডি কৰিলে আৰু তেওঁ পেকিং কৰিলে এই কৰি লৈ তেওঁ মানে মেংগ'খিনি USA-লে পঠাই দিলে বাই চি এতিয়া USA যেতিয়া মেংগ'খিনি গৈ পালে মানে US বায়াৰে মানে তেতিয়া মানে সেই ইম্পৰ্ট ডিউটিটো দি মানে সেই কাষ্টমত তেওঁলোকৰ USA যো কাষ্টম ডিপাৰ্টমেণ্ট তাতে ইম্পৰ্ট ডিউটি দি তেওঁলোকে তাৰ পৰা বস্তুটো নিজৰ মানে জেগালৈ লৈ গ'ল এতিয়া ইম্পৰ্টাৰে মানে US বায়াৰে যিটো মানে তাৰিফ দিছে বা যিটো ডিউটি দিছে সেইটোৱে হৈছে তাৰিফ আৰু সেইটো লৈয়ে মানে এটা প্ৰব্লেম এতিয়া যিটো ক্ৰিয়েট হৈ আছে যে আগতে এটা কথা আছিল যে মানে আমাৰ USA-লে যিমানখিনি বস্তু যায় সেইখিনিত ইমান এটা টেৰিফ নাছিলে এতিয়াতো আপোনালোকে গম পাইছে যে 26% টেৰিফ মানে এইটো ইনক্ৰিজ কৰি দিছে গতিকে সেইটো কাৰণে বিভিন্ন দেশত কৰিছে কানাডা মেক্সিকো এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাক বা চাইনাটো আছেই গতিকে সেইখিনি টেৰিফ মানে ৰিচিপ্ৰকেল টেৰিফ মানে আমি এতিয়া USA-ৰ পৰা যেতিয়া আমি এটা বস্তু আনো ইণ্ডিয়ালৈ তেতিয়া আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ছাপ'জ এক্সাম্পল হিচাপে কৈছোঁ 26% কিবা এটা প্ৰডাক্টত লগাইছে আৰু সেইটোকে মানে উল্টাকে USA-ও মানে আমাৰ ইণ্ডিয়াৰ পৰা প্ৰডাক্ট গ'লে তাতে মানে সেইটো টেৰিফটো সিমান 26%-এ ল'ব সেইটোৱে হৈছে ৰিচিপ্ৰকেল টেৰিফ মানে সমান দুইটা পক্ষ এতিয়া ৰিচিপ্ৰকেল টেৰিফ যিটো USA লগাইছে সেইটোত মানে দুটা প্ৰকাৰে আপুনি চাব পাৰে ইণ্ডিয়ান এক্সপৰ্টাৰৰ মানে এইটো কিবা ক্ষতি হ'ব নেকি বা এক্সপৰ্ট কম হ'ব নেকি এতিয়া আগতে USA এক্সাম্পল হিচাপে কৈছোঁ যে 15% টেৰিফ লগাইছে বা ইম্পৰ্ট ডিউটি এতিয়া ছাপ'জ আপুনি 100 টকাত এটা বস্তু কিনি 115 টকা আপোনাৰ US বায়াৰে ল'ব তাৰমানে তেওঁলোকে ইম্পৰ্ট ডিউটি USA-ক পে' কৰিব 15% আৰু এতিয়া যিহেতু 26% কৰিছে গতিকে আপুনি সেইটো 126-ত আপুনি USA-ত বেচিব আৰু এইটো ডেফিনেটলি বেছি হ'ব আৰু সেইকাৰণে ইম্পৰ্ট যোনে কৰে US বায়াৰ তেওঁলোকে আৰু ক'ৰবাত বেলেগে মানে কম দামত পায় নেকি যি কাণ্ট্ৰিৰ লগত এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম অহা নাই সেই কাণ্ট্ৰিবিলাক বিচাৰি ফুৰিব আৰু তেতিয়া মানে সেই কাণ্ট্ৰিবিলাকৰ পৰা ইণ্ডিয়াৰ পৰা যিটো প্ৰডাক্ট এক্সপৰ্ট হৈ আছে সেইটো তেওঁলোকে বেলেগ কাণ্ট্ৰিৰ পৰা ল'বলৈ চেষ্টা কৰিব আৰু ছেকেণ্ডলি USA মানে ইণ্ডিয়াই যিটো ইম্পৰ্ট ডিউটি মানে কৰে USA বা বেলেগ কাণ্ট্ৰি যেতিয়া প্ৰডাক্ট আমাৰ ইম্পৰ্ট হয় সেইটো মানে বেছিকে ইম্পৰ্ট ডিউটিটো কৰাৰ এটা কাৰণ আছে যে লোকেল আমাৰ যিখিনি মেনুফেকচাৰিং ইউনিট আছে এতিয়া কম দামত যদি বাহিৰৰ পৰা বস্তুটো আহে তেতিয়াহ'লে ডেফিনেটলি মানুহে সেই বস্তুটোৱে কিনিব বাহিৰৰ যিটো ইম্পৰ্টেড প্ৰডাক্ট কিন্তু টেৰিফটো বেছি কৰিলে ইম্পৰ্ট ডিউটিটো বেছি কৰিলে ইণ্ডিয়ালৈ যেতিয়া প্ৰডাক্টটো আহিব তেতিয়া যদি প্ৰাইচিংটো বহুত বেছি হয় তেতিয়াহ'লে লোকেল মেনুফেকচাৰিঙৰ পৰাই মানুহে বস্তুটো ল'ব পাৰিব আৰু তেতিয়া তাৰমানে কি হ'ব লোকেল যিখিনি ইকনমি সেইটো বুষ্ট হ'ব মানে সেইটো ইনক্ৰিজ হ'ব আৰু সেইটো এটা তাৰিকা আছে বা এইটোতো পচিবল নহয় যে চব বস্তুৱে নিজৰ কাণ্ট্ৰিত মানে মেনুফেকচাৰিং কৰা বা ৰ মেটেৰিয়েল এইখিনি গোটেইখিনি এভেইলেবল হোৱা এইটো পচিবল নহয় এতিয়া এক্সাম্পল হিচাপে টেছলা যিটো মানে চাইনাত যিটো গাড়ী বনাই মানে ইলেক্ট্ৰিক কাৰ এতিয়া তেওঁলোকে সেই মানে গাড়ী ইণ্ডিয়াত বেচিবলৈ চাই আছে কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে প্ৰায় 100% মানে এইটোত ইম্পৰ্ট ডিউটি লগাই থৈছে কাৰণ এতিয়া চাওক এতিয়া 35 lakhsত যদি টেছলাই মানে চাইনাত মেনুফেকচাৰিং কৰি আমাৰ ইণ্ডিয়াত বেচে তেতিয়াহ'লে 100% মানে আপোনাৰ 70 লাখ মানে অলমষ্ট ডাবল
দামত ইণ্ডিয়াত মানে বেচিব লাগিব কিন্তু ইণ্ডিয়াত কোনে কিনিব ইমান দাম দি কাৰণ অলৰেডি টাটা মহিন্দ্ৰ এইবিলাকৰ মানে ষ্ট্ৰংলি গাড়ী আছে গতিকে সেইখিনি দামতেই মানুহে কিনিব আৰু তেতিয়া সেইটো মানে পচিবল নহ'ব আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা কণ্ডিশ্যনছ ৰাখিছে যে টেছলাই যদি ইণ্ডিয়াত মেনুফেকচাৰিং ইউনিট বহায় তেতিয়াহ'লে তেওঁলোকক সেই দামতে মানে বিক্ৰী কৰিব দিব কাৰণ তেতিয়া ইণ্ডিয়াত যদি মেনুফেকচাৰিং ইউনিট বহায় তেতিয়া আমাৰ জব ক্ৰিয়েট হ'ব বা ইয়াতে আনুষংগিক বহুতখিনি ডেভেলপ হ'ব সেইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰাখি থৈছে এতিয়া এনেকুৱা ধৰণৰ মানে এতিয়া চাওক বহুত মানে নতুনকৈ যোনে এক্সপৰ্টে আৰম্ভ কৰা নাই তেওঁলোকে কয় যে USA লগত টেৰিফ লগাইছে এতিয়া এক্সপৰ্ট কৰিব নোৱাৰিম আৰে তেওঁলোকে একো আইডিয়াই নাই মানে তেওঁলোকে এক্সপৰ্টৰ কোৰ্চটোৱে নাজানে প্ৰথমে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিককচোন কাৰণ এইবিলাক আহি থাকিব গৈ থাকিব এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট পলিচি হৈ থাকিব কিন্তু আপোনালোকে এবাৰ এক্সপৰ্ট শিকি লওক আৰু আপোনালোকে এক্টিভলি বায়াৰ চাওক USA যেতিয়া আপোনালোকে বায়াৰ পাই যাব পিছত টেৰিফ কিবা এইখিনি পিছত আহিব বা এইখিনি ডিছকাশ্যনটো পিছত হ'ব কাৰণ এইটো বস্তু সদায়ো নাথাকে এইটো মানে কিবা এটা পলিটিকেল বা এনেকুৱা ধৰণৰ কাৰণে হৈছে আৰু নৰ্মেল হ'ব বা কি হ'ব সেইখিনিও আমি নাজানো কিন্তু আমাৰ কামটোতো আমি কৰিব লাগিব আমি এতিয়া তাৰিখ বেছি লগাইছে USAত গতিকে আমি এক্সপৰ্ট নহ'ব সেইটোতে যদি মনতে ভাবি পেলাই আমি একো নকৰোঁ ডকুমেণ্টেশ্যন নকৰোঁ বা একো নিশিকো নকৰোঁ তেতিয়াহ'লেতো আমি এক্সপৰ্টত আগবাঢ়িব নোৱাৰিম আৰু এনেকুৱা ধৰণৰ কথাত আপোনালোকে মানে নলেজটো ৰাখি থ'ব কিন্তু সেইটোত মানে আপোনালোকে নকৰোঁ বুলি বহি নাযাব কাৰণ এক্সপৰ্ট এনেকুৱা এটা গ্ৰেট অপৰচুনিটি দেখিছে কিমান হৈ হাল্লা হৈছে এক্সপৰ্ট কৰিব নোৱাৰাৰ কাৰণে চাইনাই কাৰণ চাইনা ৱৰ্ল্ডৰ নাম্বাৰ 1 এক্সপৰ্টাৰ হয় মানে এক্সপৰ্টত ডেফিনেটলি প্ৰফিট আছে আৰু এইটো আপুনি হিউজ কোৱান্টিটি অৰ্ডাৰ পায় গতিকে সেইটো এটা গ্ৰেট অপৰচুনিটি আৰু বায়াৰ্ছ lots of buyers are available in lots of countries গতিকে আপোনাৰ বায়াৰ্ছ আপুনি এবাৰ শিকি ল'লে সেইখিনি কেনেকৈ চাব লাগিব বা কেনেকৈ টাৰ্গেট কৰিব লাগিব কমিউনিকেশ্যন স্কিলছ কেনেকৈ হ'ব লাগিব সেইখিনি আপোনালোকৰ বিফ'ৰ এক্সপৰ্ট জানাটো দৰকাৰী আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক এইখিনি কথা মন নকৰিব এতিয়া টেৰিফটো কি আপোনালোকক মই বুজাই দিলোঁ আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম গতিকে মানে কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকৰ অনলাইন অফলাইন ক্লাছ হৈ আছে আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় গতিকে আহক আপোনালোকৰ গ্ৰেট অপৰচুনিটি আৰু লটছ অফ কাণ্ট্ৰিজ মানে আপোনাৰ লটছ অফ প্ৰডাক্টছ আৰ এভেইলেবল ইন আছাম অলছ' মানে অসমতো লটছ অফ প্ৰডাক্টছ এভেইলেবল আছে গতিকে তেনেকুৱা ধৰণৰ প্ৰডাক্টত স্মল কোৱান্টিটি আপোনালোকে বায়াৰ চাই এক্সপৰ্টৰ কাম আৰম্ভ কৰক থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'